ছয়মাহিলী পৰীক্ষাত কোনকেইটা পাঠ আহিব আৰু কেনেধৰণৰ প্ৰশ্ন আহিব সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহৰ 2026 চনত সলনি হোৱা দেৱবাণী সংস্কৃতমৰ পঞ্চম শ্ৰেণীৰ ছয়মাহিলী পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ভিডিঅ'টি আগবঢ়োৱা হৈছে। গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা। ছয়মাহিলী পৰীক্ষাত প্ৰথমে আমি চাব লাগিব মংগলাচৰণম। মংগলাচৰণমটোত আছে নমস্তে শাৰদে দেৱী সৰস্বতী মতি প্ৰদে। এইটো আমি ধুনীয়াকৈ মুখস্থ ৰাখিব লাগিব, যিহেতু লিখিবলৈ দিয়া হ'ব। প্ৰথম পাঠ দিয়া হৈছে মিত্ৰ সম্ভাষণম। ইয়াত বন্ধুৰ লগত কেনেধৰণে কথা বাৰ্তা হয় তাৰ ওপৰত দিয়া হৈছে আৰু ইয়াত বৰ্তমান কাল আৰু অতীত কালৰ বাক্যবোৰ কেনেকুৱা হ'ব পাৰে আৰু ক্ৰিয়াপদবোৰ কেনেকুৱা হ'ব পাৰে সেইখিনি দেখুওৱা হৈছে। ইয়াত সময় অনুসৰি বাক্য সাজিবলৈ দিয়া হৈছে, গতিকে এইখিনি প্ৰশ্ন উত্তৰখিনি ভাল ধৰণে চাব লাগিব। দ্বিতীয় পাঠত আছে সৰ্বনাম পদ প্ৰয়োগ। সৰ্বনাম পদ প্ৰয়োগ ব্যৱহাৰ দেখুওৱা হৈছে। সৰ্বনাম পদ কোনটো হ'লে ক্ৰিয়াপদ কোনটো হয়, যেনেকৈ সহ বুলি আৰম্ভ হোৱা বাক্য এটাত টিৰে শেষ হ'ব লাগিব। সহ নমতি। তৌ বুলি আৰম্ভ হোৱাৰ লগে লগে দ্বিবচনত পৰিলে দ্বিবচনত আৰম্ভ হোৱা বাক্য এটা আকৌ ক্ৰিয়াপদটো দ্বিবচনতে শেষ হ'ব লাগিব। এইখিনি বস্তু এই পাঠৰ পৰা আমি চাব লাগিব। তৃতীয় পাঠ আছে প্ৰভাত বৰ্ণনম। প্ৰভাত বৰ্ণনম কবিতাটো তোমালোকে ভাল ধৰণে মুখস্থ ৰাখিবা, কাৰণ ইয়াৰ পৰা খালী ঠাই দিয়া হয়, নহ'লে ইয়াৰ দুটা বা তিনিটা স্তৱক লিখিবলৈ দিয়া হয়। চতুৰ্থ পাঠত আছে ধীৰাহা বালকাহা। এটা পাঠ কাহিনী দিয়া হৈছে। ইয়াত বিভিন্ন ধৰণৰ প্ৰশ্ন হ'ব পাৰে। তাৰোপৰি প্ৰথমতেই যিখিনি দিয়া হৈছে একবচন আৰু বহুবচন, ইয়াৰ পদসমূহ একবচনত দিলে তোমালোকে বহুবচনত লিখিব লাগিব আৰু বাক্যও ৰচনা কৰিবলৈ দিয়া হ'ব শেষত, যে বালাহা পাঠং পঠন্তি আছে। গতিকে বালকাহা পাঠং পঠন্তি বেকেটত বালকাহা পাঠং পঠিতবন্তঃ কেনেধৰণে কৰা হৈছে। এনেধৰণৰ বাক্যখিনি ইয়াত আছে। প্ৰশ্ন উত্তৰ আছে। পঞ্চম পাঠত দিয়া হৈছে। পঞ্চম পাঠত আছে দিনচাৰ্যা। নিজৰ দিনচাৰ্যটো তোমালোকে লিখিবলৈ চেষ্টা কৰিবা, যেনেকৈ প্ৰাতঃ পঞ্চবাদনে, সপাদ পঞ্চবাদনে, শ্ৰাদ্ধ পঞ্চবাদনে, সৎবাদনে। এইখিনি বস্তু প্ৰয়োগ কৰি পেলাই সময়খিনিৰ লগত ব্যৱহাৰ কৰি কেনেধৰণৰ বাক্য হয় সেইখিনি চাব লাগিব। তাৰপিছত দিয়া হৈছে ষষ্ঠ পাঠ সুভাষিতানী। সুভাষিতানীত তোমালোকে সুভাষিতসমূহ মুখস্থ কৰিবলৈ চাবা। অন্ততঃ দুটা বা তিনিটা সুভাষিত হ'লেও ভাল ধৰণে মুখস্থ কৰি লিখাৰ অভ্যাস কৰিবা। সপ্তম পাঠত দিয়া হৈছে ধূৰ্ত স্বাগ ব্ৰাহ্মণৰ কথা। এটা সাধু দিয়া হৈছে। গতিকে সাধুটোৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন আছে। পূৰ্ণ বাক্যেনৰ উত্তৰত, একপদেনৰ উত্তৰত এইখিনি হ'ব পাৰে। সন্ধি ভঙা আছে। এইখিনি কাম কৰি চাব লাগিব। অষ্টম পাঠত আছে দীপাৱলী। দীপাৱলী পাঠটোতো তেনেকৈ দীপাৱলীৰ ওপৰত দিয়া হৈছে। ইয়াত সংস্কৃতত উত্তৰ দিব লাগিব। খালী ঠাই পূৰ কৰা আছে, প্ৰশ্ন নিৰ্মাণ কৰা আছে। গতিকে প্ৰশ্ন নিৰ্মাণ কৰাখিনি তোমালোকে ভাল ধৰণে চাবা। আৰু এটা কথা মনত ৰাখিবা, প্ৰশ্ন নিৰ্মাণ কৰোঁতে সদায় বাক্যটোৰ শেষত প্ৰশ্নবোধক চিন দিলেহে বাক্যটো শুদ্ধ হয়। পদ পৰিচয় দিয়তাম। পদসমূহৰ পৰিচয় দিব লাগে আৰু বাক্যেষু প্ৰয়োজনীয়তাম, বাক্য নিৰ্মাণ কৰিব লাগে। এইখিনি দিয়া আছে। নৱম পাঠত আছে গীতামৃতম। গীতামৃতম পাঠটোলৈকে এইবাৰ ছয়মাহিলী পৰীক্ষাত আহিব। গীতামৃতমত তোমালোকে তেনেধৰণে কোনটো অধ্যায়ৰ পৰা গীতাৰ কোনটো শ্লোক দিয়া হৈছে সেইখিনি লেখাই আছে। দ্বাদশ অধ্যায়ৰ দিয়া হৈছে 11 পৰা 15 নম্বৰ শ্লোকলৈকে। এইখিনি ভাল ধৰণে পঢ়ি কণ্ঠস্থ কৰিবা। ইয়াৰ পিছতে আহিলোঁ ব্যাকৰণলৈ। ব্যাকৰণত শব্দৰূপ আৰু ধাতুৰূপ কি দিয়া হৈছে সেইখিনি চাবা। শব্দৰূপ প্ৰথমতে দিয়া হৈছে ৰাম। ৰাম শব্দৰূপখন কেনেকৈ চোৱা। ৰামঃ অকাৰন্ত নপুংসক লিংগ। আমি বিভক্তি একবচন, দ্বিবচন, বহুবচন বা প্ৰথমা দ্বিতীয়া তৃতীয়া এইখিনি পঢ়োঁতে বা মুখস্থ কৰোঁতে গাই থাকিব নালাগে। সেইখিনি মনত ৰাখি ল'ব লাগে। পঢ়োঁতে আমি কেনেকৈ পঢ়িম। ৰামঃ ৰামৌ ৰামঃ ৰামম ৰামৌ ৰামন ৰামেণ ৰামাভ্যম ৰামৈঃ ৰামায় ৰামাভ্যম ৰামেভ্যঃ ৰামত ৰামাভ্যম ৰামেভ্যঃ ৰামস্য ৰাময়োঃ ৰামানাম ৰামে ৰাময়োঃ ৰামেষু হে ৰাম হে ৰামো হে ৰামঃ। তেনেকৈ তাৰপিছত দিলে দেৱঃ শব্দৰূপখন অকাৰন্ত পুলিংগ শব্দ। ঠিক তেনেধৰণেই আমি বিভক্তি একবচন, দ্বিবচন, বহুবচন ওপৰত থাকিলে আৰু প্ৰথমা দ্বিতীয়া তৃতীয়া এইখিনি মনত ৰাখিম। এতিয়া আমি তেনেকৈ হিচাপ কৰিও গাব পাৰোঁ যে প্ৰথমা বিভক্তি গাম 1 নম্বৰ ধৰিম। দেৱঃ দেৱৌ দেৱাহা দেৱম দেৱৌ দেৱান দেৱেন দেৱাভ্যম দেৱৈঃ
দেবায় দেবাভ্যাম দেবেভ্যঃ দেবাৎ দেবাভ্যাম দেবেভ্যঃ দেবস্য দেবয়োঃ দেবানাম দেবে দেবয়োঃ দেবেষু হে দেবঃ হে দেবৌ হে দেবাঃ। আৰু দিছে তদ পুলিংগ সহ তৌ তে তম তৌ তান তেন ত্যাভ্যাম তৈহ তস্मै ত্যাভ্যাম তেভ্যঃ তস্মাৎ ত্যাভ্যাম তেভ্যঃ তস্য তৈহু তেষাম তস্মিন তৈহু তেষু। এইখিনি আমি সুৰ লগাইও গাব পাৰোঁ গীতৰ নিচিনাকৈ সহজে মনত ৰাখিবলৈ। স তৌ তে তম তৌ তান তেন ত্যাভ্যাম তৈহ তস্मै ত্যাভ্যাম তেভ্য তস্মাৎ ত্যাভ্যাম তেভ্য তস্য তৈহু তেষাম তস্মিন তৈহু তেষু। তাৰপিছতে ধাতুৰ ৰূপ আহিলে। ধাতুৰ ওপৰত দিয়া হ'ল পদ ধাতুখন লিখিব লাগে। ইয়াতো ঠিক তেনেধৰণে এটা কথা মন কৰিবা, লতৰ ভাগটো গাম আমি। পঠতি পঠতঃ পঠন্তি পঠসি পঠতঃ পঠতঃ পঠামি পঠাবহ পঠামহ। লিট আছে পঠিষ্যতি পঠিষ্যতঃ পঠিষ্যন্তি পঠিষ্যসি পঠিষ্যতঃ পঠিষ্যতঃ পঠিষ্যামি পঠিষ্যাবহ পঠিষ্যামহ। লং আছে অপঠত অপঠতাম অপঠন অপঠঃ অপঠতম অপঠত অপঠম অপঠাব অপঠামহ। তাৰপিছতে আহিলে ভূ ধাতুখন দিছে লত লকাৰ বৰ্তমান কাল, ওপৰত একবচন দ্বিবচন বহুবচন, কাষত আছে কি প্ৰথম পুৰুষ মধ্যম পুৰুষ উত্তম পুৰুষ। এইখিনি আমি মনত ৰাখিম। ভৱতি ভৱতঃ ভৱন্তি ভৱসি ভৱতঃ ভৱতঃ ভৱামি ভৱাবহ ভৱামহ। লং লকাৰ অভৱত অভৱতাম অভৱন অভৱহ অভৱতম অভৱত অভৱম অভৱাব অভৱাম। তাৰপিছতে আহিলে লিট লকাৰ ভৱিষ্যতি ভৱিষ্যতঃ ভৱিষ্যন্তি ভৱিষ্যসি ভৱিষ্যতঃ ভৱিষ্যতঃ ভৱিষ্যামি ভৱিষ্যাবহ ভৱিষ্যামহ। গতিকে এইখিনি আমি ধাতুৰ শব্দৰ এনেধৰণে মনত ৰাখিম। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ আহিম। চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগেই লাভ কৰিবা। নমো নমঃ।